Hey, what's up guys? Assalamu alaikum. কেনেকুৱা আছে বন্ধুসকল? চ' আজিও আকৌ নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মোবাইল স্ক্ৰীণত। চ' আজিৰ ভিডিঅ'টো হ'ব মোবাইল ফোনৰ ওপৰত, যিটো আপোনাৰ পুৰণা মোবাইল ফোনৰ ওপৰত হ'ব। চ' আপোনালোকে যদি পুৰণা মোবাইল ফোন ক্ৰয় কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে আপোনাৰ কাৰণে এইখন ভিডিঅ' হয়। চ' চাই থাকক ভিডিঅ' এখন। আৰু 2,500ৰ পৰা মোবাইল ষ্টাৰ্ট আছে। আৰু ইয়াৰ ভিতৰত আপুনি আইফোন পাব, OnePlus পাব, নাথিং পাব, IQ পাব, ভিভ', অপ' আৰু যিমানখিনি মোবাইল ফোন আছে গোটেইখিনি পাব। চ' বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই হোৱাটছআপ গাইজ, আসসালামু আলাইকুম। কেনেকুৱা আছে বন্ধুসকল? চ' আজিও এখন নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ সন্মুখত। চ' আজিৰ ভিডিঅ'টোত স্পেচিয়েল বহুত কিবা কিবি হ'ব। চ' লগত থাকক আৰু আমাৰ ভিডিঅ'টো চাই থাকক। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আহিব সহায় কৰিবলৈ আহিব। চ' আজি আমি আপোনালোকক এখন দোকানলৈ লৈ আহিছোঁ, যিখন দোকানত আপুনি পুৰণা মোবাইল ফোন পাব। আপুনি 2,500 টকাৰ পৰা ষ্টাৰ্ট কৰি আপুনি 30-31 হাজাৰলৈকে আপুনি ফোন পাব, যিটোৰ ভিতৰত আপোনাৰ ৰিয়েলমি, ৰেডমি, চেমচাং, অপ', ভিভ' আৰু যিমানখিনি মটৰৱালা আৰু এইটো নাথিং আৰু আইফোন যিমানখিনি ফোন আছে গোটেইখিনি পাব। চ' বলক চাওঁ কেনেকুৱা মোবাইল, কেনেকুৱা প্ৰাইচৰ হয়, প্ৰাইচ ৰেঞ্জৰ হয়। চ' পোনপ্ৰথমত মই আপোনালোকক দেখাই আছোঁ যে এইখন আপুনি ৰিয়েলমিৰ এটা বহুত ধুনীয়া ফোন দেখি আছে। এইটো কেৱল মাত্ৰ আপুনি পাব 3,000 টকাত, যিটোৰ কণ্ডিশ্যনটো আপুনি দেখি আছে মোৰ মোবাইল স্ক্ৰীণত আপুনি দেখি আছে, যিটো গুড কণ্ডিশ্যনো আছে, বেটাৰী হেল্থো একদম বঢ়িয়া আছে। আৰু ইয়াৰ বেক কভাৰখন চাওক, একেবাৰে নতুনৰ নিচিনাই লাগি আছে, কোনো স্ক্ৰেচ চেক্ৰেচ ইমানখিনি নাই। মাত্ৰ 3,000 টকাত আপুনি ইমান ধুনীয়া এটা ৰিয়েলমিৰ ফোন পাই আছে। চ' ইয়াৰ পিছত আপোনাক মই দেখাই আছোঁ নাথিং ফোনটো চাওক, একেবাৰে নিউ কণ্ডিশ্যনত আছে, আপোনালোকে চাই আছে, একেবাৰে ধুনীয়া, বহুত ধুনীয়া। বা নাথিং ফোন, এই নাথিং ফোনৰ বিষয়ে যদি আপোনালোকক ক'বলৈ যাওঁ, কেমেৰা, নাথিং ফোনত যিটো এইটো কেমেৰা আছে, এইটো আইফোনৰ লগত আপোনালোকে তুলনা কৰিব পাৰে, যিটো আইফোনতকৈ বেষ্ট। আপোনালোকক কেমেৰাখন মই দেখাই দি আছোঁ। চ' এইখন অফ আছে, অন কৰি লওঁ। আৰু ইয়াৰ পিছত আৰু এটা নাথিং ফোন আছে, এইটো নাথিং ফোন আছে, এইটো চাওক, এইটোও একদম নতুনতে আছে। জাষ্ট কিমান দিন ইউজ কৰা হৈছে, এইটো 2 মাহমান জাষ্ট ইউজ কৰা হৈছে, একেবাৰে নতুন কণ্ডিশ্যনতে আছে। ইয়াৰ ৱাৰেণ্টিও আছে ন? ৱাৰেণ্টি আছে, এতিয়ালৈকে ৱাৰেণ্টি পাব আপুনি। আৰু কেৱল মাত্ৰ এইটো নাথিং ফোন যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনাক পে' কৰিব লাগিব 16,500 টকা, কেৱল মাত্ৰ 16,500 টকা। আৰু ইয়াৰ নিউ প্ৰাইচ যদি আপুনি নিউ ক্ৰয় কৰিবলৈ যায় তেন্তে আপোনালোকে এইটো পাব 34,000 টকা দাম আছে নতুনত। আপুনি একেবাৰে হাফ দামতকৈ কম দামত আপুনি কিনিবলৈ পাই আছে। চ' বেছি দেৰি নকৰিব, অতি সোনকালে আহক। আৰু মই শ্বপটোৰ এড্ৰেছ দি দিম। শ্বপটো আমাৰ নয়াহাট বজাৰতে খোলা হৈছে, যিহেতু নতুন শ্বপ খোলা হৈছে। আপোনালোকে যদি ওচৰে পাঁজৰে কোনোবাই মোবাইল কিনিবলৈ বিচাৰি আছে তেন্তে আপুনি এই শ্বপখনত আহি একবাৰ ভিজিট কৰি যাব পাৰে। চ' বহুত ভাল ভাল কালেকশ্যন আছে, নাথিং, চেমচাং, আইফোন, এই যে আইফোন 12 আছে। আৰু এইটো মই কেমেৰাখন আপোনালোকক দেখাই লওঁ, এইটো চাগে অন হৈ গৈছে। মই আপোনালোকক কেমেৰাখন দেখাই আছোঁ, কেমেৰাখন ইমান ধুনীয়া আপোনালোকে চাই আছে। ফোনত ইমানখিনি বুজা নাযায়, আপোনালোকে আহিলে গম পাব। বহুত ধুনীয়া কেমেৰা, আইফোনৰ নিচিনাই কেমেৰা হয়। চ' আপোনালোকে অতি সোনকালে আহক, কাৰণ আমাৰ ওচৰতে দোকানখন, এখন ধুনীয়া দোকান খুলিছে আৰু অফাৰ দি আছে। আৰু এই অফাৰখনত ল'লে আপোনাৰ বহুত পইচা ছেভ পাব। আৰু ইয়াৰ পিছত আছে আপোনাৰ iPhone 12, যিহেতু আইফোনৰ আৰু বিষয়ে কি ক'ম, কেমেৰাৰ বিষয়ে আৰু কি ক'ম, এইটো গুড, একেবাৰে নতুন 2 মাহৰ ফোন হয়, নতুন কণ্ডিশ্যনত আছে, একদম অৰিজিনেল, গোটেইখিনি অৰিজিনেল আছে। আৰু
আপোনাৰ এইবিলাক ফোন ল'বলৈ যদি আপুনি ভাবি আছে যে চুৰি কিবা কিবি হয়, তেন্তে হ'লে এইখনৰ পৰা আপুনি একেবাৰে চিন্তামুক্ত হওক, কাৰণ প্ৰত্যেকখন ফোনৰ আপোনালোকে কেছ মেম' পাব, যিটো লৈ আপুনি ভাবিব নালাগে। চ' ইয়াৰ পিছত আছে ৰিয়েলমি, IQ, ভিভ', চেমচাং, অপ্প', গোটেই ওৱান প্লাছ, আৰু ইয়াৰ লগত ওৱান প্লাছ আছে। ওৱান প্লাছবিলাক কেনেকুৱা দামত দাদা? ওৱান প্লাছটো আপোনাৰ 12,000ৰ পৰা ষ্টাৰ্ট হয়, আৰু 12,000, 13,000, 14,000 এনেকুৱাতে ওৱান প্লাছ পাই যাব। চ' যদিহে মোবাইল কিনিবলৈ বিচাৰিছে, তেন্তে হ'লে এই শ্বপখন ভিজিট কৰক। এই শ্বপখন আছে আমাৰ নয়াহাটত। এইটো চাওক, আপোনালোকক দেখাই আছোঁ বেনাৰখন, BS মোবাইল শ্বপ, যিটো আমাৰ নয়াহাটত অৱস্থিত আছে। আপোনালোকে কণ্টেক্ট নম্বৰ দিয়া আছে তাত, এই কণ্টেক্ট নম্বৰত আপোনালোকে যোগাযোগ কৰিও আহিব পাৰে, আৰু আমাৰ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত আপোনালোকে জনাই কণ্টেক্ট কৰি আহিব পাৰে। চ' বেছি দেৰি নকৰিব, ষ্টক লিমিটেড আছে, শেষ হৈ গ'লে পিছত আপোনালোকে ক'লেও নাপাব, কাৰণ এতিয়া যিমানখিনি আমাৰ প্ৰডাক্ট আছে, এইটোৰ প্ৰাইচ ৰেঞ্জটো কৈ দিছোঁ। পিছত প্ৰডাক্টবিলাক আহিলে প্ৰাইচ ৰেঞ্জটো আপ ডাউন হ'ব পাৰে। চ' আপোনালোকে অতি সোনকালে আহক, তেন্তে আপোনালোকে এই অফাৰখনৰ ল'ব পাৰিব, এই অফাৰত ল'ব পাৰিব। চ' আজিৰ ভিডিঅ'ত এইখিনিতে, আশা কৰোঁ আপোনালোকে ভালদৰে বুজি পাইছে। জয় আই অসম, জয় হিন্দ, আসসালামু আলাইকুম।